ক'ব বিচাৰিছোঁ Johnny, Johnny, yes, Papa. Eating sugar, no, Papa. Telling lies, no, Papa. Open your mouth, ha, ha, ha. হাজোৰ অভয়পুৰত অভয় চন্দিকা যুৱ সংঘৰ সৌজন্যত 67 সংখ্যক ৰঙালী বিহু উদযাপন কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ অভয়পুৰত অভয় চন্দিকা যুৱ সংঘৰ সৌজন্যত 67 সংখ্যক ৰঙালী বিহুভাগী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় সেই অনুসৰি প্ৰথম দিনা 30 চ'তৰ পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ বৃক্ষৰোপণ খেল ধেমালি প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা ভলীবল প্ৰতিযোগিতা সন্ধিয়া বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান স্বৰ্গীয় প্ৰাণজিৎ কলিতা সোণনি মঞ্চ উদ্বোধন সমবেত সংগীত নিশা আধুনিক নৃত্য প্ৰতিযোগিতা দ্বিতীয় দিনা এক বহাগত পুৱা সাংস্কৃতিক শোভাযাত্ৰা দিনত ভলীবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল পুৰুষৰ ৰচিতনা খেল মহিলাৰ ৰচিতনা খেল প্ৰতিযোগিতা ভেকচন কুইজ প্ৰতিযোগিতা সন্ধিয়া বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান সাংস্কৃতিক সন্ধিয়া উদ্বোধন নিশা সমবেত সংগীত জেং বিহু প্ৰদৰ্শন বিহু হুঁচৰি দলৰ বিহু প্ৰদৰ্শন সত্ৰীয়া নৃত্য প্ৰদৰ্শন অভয়পুৰ মহিলা দলৰ জেং বিহু প্ৰদৰ্শন অভয় চন্দিকা যুৱ সংঘৰ বিহু হুঁচৰি দলৰ বিহু হুঁচৰি প্ৰদৰ্শন আৰু নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ আৰু জুৰিস্মিতাৰ গীতৰ শৰাই অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়া আয়োজক সমিতিয়ে আমাৰ বহাগ বিহু উপলক্ষে কাৰ্যসূচী আজিৰ ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল পতাকা উত্তোলনৰ পিছত স্মৃতি তৰ্পণ হ'ল তাৰপিছত বৃক্ষৰোপণ হ'ল আৰু অলপ কেইদিনমান আগতে আমাৰ মাজৰ পৰা এজন ব্যক্তি তেজাল ডেকা হেৰাই গ'ল তেওঁৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিছিলোঁ শ্ৰদ্ধা জ্ঞাপক হিচাপে আমি হৰেন্দ্ৰ কলিতা ডাঙৰীয়াক আমন্ত্ৰণ কৰিছিলোঁ তেখেত আহিছিলে আৰু বাকীবোৰ কাৰ্যসূচীটো আমি গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলক মাতি আনি কাৰ্যসূচীবিলাক সমাপন কৰিছিলোঁ আৰু এতিয়া আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে সাংস্কৃতিক কাৰ্যসূচীৰ আগমুহূৰ্তত আমি বন্তি প্ৰজ্বলন কৰা হ'ল মংগলৰ অৰ্থে ৰাইজৰ মংগলৰ অৰ্থে আৰু অহাকালি আমাৰ কাৰ্যসূচী বহুতকেইটা আছে সাংস্কৃতিক শোভাযাত্ৰা আছে তাৰোপৰি আপোনালোকক এটা আমি কথা ক'ব বিচাৰোঁ যে আমাৰ 67তম ৰঙালী বিহু উৎসৱটি আমি বহাগৰ 30 চ'ত 1 বহাগ এই তাৰিখতে আমি পাতি আহি আজি 67তম আমাৰ বৰ্ষ আৰু তাৰোপৰি আমাৰ অভয়পুৰ গাঁৱত পৰম্পৰাগতভাৱে বহাগৰ বিহু গৰু ধোৱা বিহুৰ দিনাখন আমি ৰাইজৰ পুখুৰীত আমাৰ মাছ মৰা হয় আৰু সেই মাছবিলাক ৰাইজৰ তাত বিক্ৰী কৰা হয় এইটো আমাৰ পৰম্পৰা আৰু এই পৰম্পৰাটো আমি ধৰি ৰাখিছোঁ মাঘ বিহুলৈকে আমাৰ বহাগ বিহুৰ কাৰ্যসূচী অহাকালি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ থাকিব পদ্মনাভ বৰদলৈৰ গীতৰ শৰাই আৰু আমাৰ স্থানীয় শিল্পীসকলৰ ভিন্ন সুৰীয়া গীত মাতৰ অনুষ্ঠান থাকিব বিহু নৃত্য থাকিব বিহু হুঁচৰি থাকিব জেং বিহু দল থাকিব আৰু লগতে অহাকালি আকৰ্ষণীয় খেল আমাৰ থাকিব ৰচিতনা খেলখন থাকিব এইখিনি আমাৰ কাৰ্যসূচী হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম